হক এইবাৰ ভাৰতক এই কঠোৰ হুংকাৰ প্ৰদান কৰিছে নাটোৰ সচিব প্ৰধানে মাৰ্ক ৰুট এইগৰাকী মাৰ্ক ৰুটে ভাৰতক দিছে কঠোৰ বাক্যবান তীব্ৰ সকিয়নি শুল্ক যুদ্ধৰ কথা ঘোষণা কৰা হৈছে যে সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শুল্ক যুদ্ধৰে সমগ্ৰ বিশ্বজুৰি তুলপাৰ লগাইছে ঠিক যেন ট্ৰাম্পৰ সুৰতে সুৰ মিলাই এইবাৰ নাটোৰ সচিব প্ৰধান নাটোৰ মুৰব্বী মাৰ্ক ৰুটে ভাৰতক দিছে তীব্ৰ সকিয়নি যে শুল্ক শাস্তিৰ সন্মুখীন হ'বলৈ সাজু হওক কিন্তু কি এই কঠোৰ বাক্যবান কিহৰ কাৰণে এই কঠোৰ সকিয়নি প্ৰদান কৰিলে নাটোৱে ভাৰতক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বজুৰি নতুন শুল্ক নীতি প্ৰয়োগেৰে বিভিন্ন দেশৰ ওপৰত শুল্ক অত্যাধিকাৰত শুল্ক জাপি দি অন্যান্য দেশসমূহক হেয় প্ৰতিপন্ন কৰি সমগ্ৰ বিশ্বজুৰি নিজকে এগৰাকী একচ্ছত্ৰী নেতা হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই আছে যাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বই যেন দুটা ভাগত বিভক্ত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ নতুন বাণিজ্য নীতি নতুন শুল্ক নীতি কেন্দ্ৰ কৰি আৰু সেই ট্ৰাম্পৰ কথাতেই সুৰ মিলাই এতিয়া ভাৰতক কঠোৰ সকিয়নি প্ৰদান কৰিছে নাটোৰ মুৰব্বী মাৰ্ক ৰুটে কেৱল ভাৰতেই নহয় চীন আৰু ব্ৰাজিলকো দিছে কঠোৰ সকিয়নি কেইবাটাও কাৰণ ইয়াত জড়িত হৈ পৰিছে আৰু বিশেষভাৱে চৰ্চিত বিষয়টো হৈছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ শেষ কৰিবৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বহু চেষ্টা চলালে কিন্তু ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই চেষ্টা ব্যৰ্থ হৈছে আৰু সেই চেষ্টা ব্যৰ্থ হোৱাৰ পিছত এতিয়া পাকে প্ৰকাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন বন্ধ কৰাৰ যেন বল ঠেলিলে ভাৰতলৈ বল ঠেলিলে চীনলৈ লগতে ব্ৰাজিললৈ ভাৰত চীন ব্ৰাজিল তিনিখন হৈছে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ ইফালে ৰাছিয়াও হৈছে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ শেহতীয়াকৈ ব্ৰিক্স সন্মিলন ব্ৰাজিলত অনুষ্ঠিত হোৱা ব্ৰিক্স সন্মিলন এই ব্ৰিক্স সন্মিলনতে আমেৰিকাৰ বিৰুদ্ধে এক প্ৰকাৰ চীন ৰাছিয়া ব্ৰাজিল ভাৰত এই দেশসমূহে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাৰ যি আগ্ৰাসী নীতি সেই আগ্ৰাসী নীতিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছে ব্ৰাজিলত অনুষ্ঠিত হোৱা ব্ৰিক্স সন্মিলন য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল আৰু ব্ৰাজিল চীন আৰু ভাৰতে আমেৰিকাক প্ৰত্যাহ্বান জনোৱা সেই ব্ৰিক্স সদস্য ৰাষ্ট্ৰ এই তিনিখন দেশে ৰাছিয়াৰ সৈতে এটা মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে বাণিজ্যিক সম্পৰ্কও চলাই আহিছে ব্ৰাজিল চীন আৰু ভাৰতে ৰাছিয়াৰ সৈতে এটা বাণিজ্যিক এটা সুন্দৰ সম্পৰ্ক আছে ৰাছিয়া যেহেতু ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ গতিকে তেনেস্থলত এতিয়া মূৰৰ কামৰণি সৃষ্টি হৈছে আমেৰিকাৰ বাবে এই বিষয়টো মূৰৰ কামৰণি সৃষ্টি কৰিছে নাটোৰ বাবে ৰাছিয়াৰ সৈতে ভাৰত চীন আৰু ব্ৰাজিলে চলাই অহা এই বাণিজ্যিক সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত গতিকে ৰাছিয়াৰ পৰা ভাৰত আৰু চীনৰ লগতে ব্ৰাজিলেও তেল ক্ৰয় কৰে খাৰুৱা তেল ক্ৰয় কৰি আহিছে গতিকে এই তিনিখন দেশে ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰি আহিছে বছৰ বছৰ ধৰি যি বিষয়টো এই মুহূৰ্তত আমেৰিকা আৰু নাটোৰ চকু যেন টোপনি নাইকিয়া কৰিছে আমেৰিকা আৰু নাটোৰ নিদ্ৰাহৰণ কৰি আহিছে এই বিষয়টোৱে কাৰণ কম দামত ৰাছিয়াৰ পৰা ভাৰত চীন আৰু ব্ৰাজিলে খাৰুৱা তেল ক্ৰয় কৰি আহিছে লগতে গেছ কম দামত গেছো ক্ৰয় কৰি আহিছে ৰাছিয়াৰ পৰা এতিয়া আমেৰিকাই বিচাৰিছে যে ৰাছিয়াৰ পৰা নহয় অধিক দামত তেওঁলোকৰ পৰাহে ভাৰতে বা চীনে বা ব্ৰাজিলে খাৰুৱা তেল ক্ৰয় কৰক আমেৰিকাৰ দাবী এয়া ৰাছিয়াৰ পৰিৱৰ্তে অধিক দামত আমেৰিকাৰ পৰা তেল ক্ৰয় কৰিব লাগিব ভাৰত চীন ব্ৰাজিলে গতিকে এক প্ৰকাৰ দাবী ধমকিৰ যি নীতি ভয় ভাবুকি দাদাগিৰিৰ যি নীতি আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে দাবী ধমক দি দাদাগিৰি দেখুৱাই ভীতি প্ৰদৰ্শন কৰি ভয় ভাবুকি দেখুৱাই এক প্ৰকাৰ হেয় প্ৰতিপন্ন কৰি আহিছে বাকি দেশসমূহক আৰু সমগ্ৰ বিশ্বতে নিজকে এজন একচ্ছত্ৰী নেতা হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে ডোনাল্ড ট্ৰাম্প আৰু সেইভাবে এতিয়া ৰাছিয়াৰ পৰিৱৰ্তে ব্ৰিক্সৰ এই তিনি সদস্য ৰাষ্ট্ৰ ভাৰত চীন আৰু ব্ৰাজিলক আমেৰিকাৰ পৰা অধিক দামত তেল ক্ৰয় কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে ভাৰতৰ ওপৰত ৰাছিয়াই ভাৰতৰ ওপৰত লগতে চীন আৰু ব্ৰাজিলৰ ওপৰত কিন্তু ভাৰতে নিজৰ লোকসান কৰি কেতিয়াও আমেৰিকাৰ পৰা অধিক মূল্যত খাৰুৱা তেল বা গ্যাস ক্ৰয় নকৰে আৰু সেইভাবে
এতিয়া ট্ৰাম্পৰ পিছত নাটোৰ মুৰব্বী মাৰ্ক ৰুটে এতিয়া এই তিনিখন দেশক এনেদৰে ৰাছিয়াৰ সৈতে ব্যৱসায় নকৰিবলৈ সকীয়াই দিছে ৰাছিয়াৰ সৈতে যাতে ভৱিষ্যতে ব্যৱসায় নকৰে যদিহে এই তেল ক্ৰয় কৰাৰ এই প্ৰক্ৰিয়া ভাৰতে অব্যাহত ৰাখে তেতিয়া হলে ভাৰতৰ ওপৰত 100% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰিছে 100% অতিৰিক্ত শুল্ক আৰোপৰ সকীয়নি প্ৰদান কৰিছে সকলো পণ্য সামগ্ৰীৰ ওপৰত 100% শুল্ক আৰোপৰ হুংকাৰ দিছে নাটোৰ মুৰব্বীগৰাকীয়ে অৰ্থাৎ এতিয়া আমেৰিকাৰ লগতে নাটোৱে ভাৰত চীন ব্ৰাজিলক এক প্ৰকাৰ চেপি ধৰিবলৈ চেষ্টা কৰিছে এক প্ৰকাৰ চাপ দিয়াৰ চেষ্টা কৰিছে এই বিষয়টোক লৈ যথেষ্ট চাপত ৰাখিব বিচাৰিছে উল্লেখযোগ্য যে আমেৰিকাৰ সিনেটৰ সকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল নাটোৰ মুৰব্বী মাৰ্ক ৰুট আৰু তাৰ এই বৈঠকৰ পাছতে মাৰ্ক ৰুটে এই ভাবুকি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ পশ্চিমীয়া বিশ্বৰ মাজত আৰু ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰৰ মাজত অৰ্থাৎ ইউৰোপীয় দেশসমূহ আৰু ব্ৰিক্সৰ সদস্য দেশসমূহৰ মাজত যেনে শীতল যুদ্ধৰ আৰম্ভণি বা শীতল যুদ্ধৰ উকমুকনি হোৱাৰ কথা এই মুহূৰ্তত এটা পৰিৱেশ দেখিবলৈ পোৱা হৈছে কেৱল এই কাৰণটোৱে নহয় ৰাছিয়াৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বিষয়টোৱে নহয় আন কেইবাটাও কাৰণ ইয়াত জড়িত হৈ পৰিছে যাৰ বাবে নাটোৰ মুৰব্বীগৰাকীয়ে ভাৰত চীন আৰু ব্ৰাজিলক টাৰ্গেট কৰি লৈছে আজি 2022 চনৰ পৰা ৰাছিয়াৰ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাই আহিছে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাই অহাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও ৰাষ্ট্ৰপতিৰ ভূমিকা গ্ৰহণ কৰি ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰাৰ পিছত বহু চেষ্টা কৰিছে মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে ব্যৰ্থ হৈছে হেউটিয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে 50 দিনৰ সময়সীমা বান্ধি দিছে ৰাছিয়াক 50 দিনত যদি ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ বন্ধ নকৰে তেতিয়া হলে সৰ্বক্ষেত্ৰতে 100% শুল্ক আৰোপৰ হুংকাৰ প্ৰদান কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গতিকে এনেকুৱা এটা পৰিপ্ৰেক্ষিতত এতিয়া নাটোৰ মুৰব্বী গৰাকীয়ে টাৰ্গেট কৰি লৈছে চীন ভাৰত আৰু ব্ৰাজিল এই তিনিখন দেশৰ ৰাষ্ট্ৰপ্ৰধানক ইতিমধ্যে হকিয়াই দিছে মাৰ্ক ৰুটে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ফোন কৰি অতি শীঘ্ৰেই আক্ৰমণ বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ক অৰ্থাৎ এতিয়া এই যুদ্ধখন বন্ধ কৰাৰ সমগ্ৰ বল ঠেলি দিয়া হৈছে ভাৰতলৈ সমগ্ৰ বল ব্ৰিক্সৰ তিনি সদস্য ৰাষ্ট্ৰ ভাৰত চীন আৰু ব্ৰাজিলৰ ওপৰত এতিয়া এৰি দিয়া পৰিলক্ষিত হৈছে ধমক দিছে এক কথাত ক'বলৈ গ'লে যে পুটিনক ফোন কৰি কওক যাতে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ বন্ধ কৰে অন্যথা যদি আক্ৰমণ বন্ধ নকৰে তেতিয়া হলে হাজু থাকক শুল্কৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ভাৰত লগতে শুল্কৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব ব্ৰাজিল আৰু চীন তিনিখন ৰাষ্ট্ৰক এনে ধৰণৰ ভাবুকি প্ৰদান কৰিছে মাৰ্ক ৰুটে যিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু এই ভাবুকিৰ জৰিয়তে এতিয়া সমগ্ৰ ইউৰোপৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্কত এক নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি পাইছে কেৱল বাণিজ্যিক ক্ষেত্ৰতে নহয় সামৰিক ক্ষেত্ৰতেও যথেষ্ট প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ভাৰত এই ক্ষেত্ৰত আমি সেই কথাও সবিস্তাৰে আপোনালোকক জনাম যে কঠোৰ শুল্কৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব এই ভাবুকি প্ৰদান কৰিছে কাৰণ শেহতীয়াকৈ 50 দিনৰ যে সময়সীমা মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক বান্ধি দিছে যদি 50 দিনত আক্ৰমণ বন্ধ নহয় যুদ্ধ বন্ধ নহয় তেতিয়া হলে সৰ্বক্ষেত্ৰত ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব আমেৰিকাই কাৰণ যেতিয়াই 2022 চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল তেতিয়াই ইউৰোপীয় দেশসমূহে অধিকাংশ দেশে ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপৰ কথা উল্লেখ কৰিছিল শুল্ক আৰোপৰ কথা উল্লেখ কৰিছিল কিন্তু কেতিয়াও ভাৰতৰ ওপৰত এনেকুৱা ধৰণৰ এটা শৰ্ত বান্ধি দিয়া নাছিল আমেৰিকাই হওক বা নাটোৱে হওক কিন্তু এইবাৰ যেন পৰিস্থিতি কিছু সলনি হৈছে এইবাৰ আমেৰিকা ব্যৰ্থ হোৱাৰ পিছত অতদিনে ৰাছিয়াৰ সৈতে ভাৰতে যে তেলৰ এই সম্পৰ্ক তেল ক্ৰয় কৰাৰ যে প্ৰক্ৰিয়া চলাই আহিছিল তাত এতিয়া দৃষ্টি দিছে নাটোৰ মুৰব্বী গৰাকীয়ে ইয়াৰ অন্তৰালৰ অন্য এটা কাৰণ হিচাপে বিবেচিত হৈছে কাৰণ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে এতিয়া সামৰিক সহযোগিতা আগবঢ়াৰ কথা উল্লেখ কৰিছে ইউক্ৰেইনক সামৰিক সমৰাষ্ট্ৰ সকলোখিনি অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ কথা উল্লেখ কৰিছে পেট্ৰিয়ট মিসাইল প্ৰদান কৰিব আমেৰিকাই ইউক্ৰেইনক গতিকে তাৰ সমস্ত ব্যয় বহন কৰিব লাগিব নাটো বাহিনীয়ে খেউটিয়াকৈ নাটোৰ সদস্য ৰাষ্ট্ৰসমূহক মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে নাটোলৈ আগবঢ়োৱা ধনৰ পৰিমাণো বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছিল
গতিকে সেয়া এটা মূৰৰ কামৰণি এক প্ৰকাৰ ইউক্ৰেইনক সকলো সহায় সহযোগিতা সামৰিক সহায় সহযোগিতা অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ দায়িত্ব যেটো নাটোৰ ওপৰত অৰ্পণ কৰিছে আমেৰিকাই সমস্ত ব্যয় নাটোৱে বহন কৰিব লাগিব গতিকে এতিয়া অত্যধিক এটা বোজা ধনৰ এটা বোজা বহন কৰিবলগীয়া হ'ব পাৰে ৰাছিয়াক প্ৰতিহত কৰিবলৈ হলে ইউক্ৰেইনক সহায় কৰিবলৈ গৈ এটা অতিৰিক্ত ধনৰ বোজা বহন কৰিবলগীয়া হৈছে নাটোৱে আৰু যাৰ বাবে নাটোৰ বাবে যি বোজা সদৃশ এটা পৰিস্থিতি আহি পৰিছে আৰু সেই বোজা সদৃশ পৰিস্থিতিৰ পৰা মুক্ত হ'বলৈ এতিয়া ভাৰতক টাৰ্গেট কৰি লৈছে সেয়েহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে অতি শীঘ্ৰে পুতিনক ফোন কৰক আৰু যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ কৰক যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত আলোচনাত মিলিত হওক আৰু যদিহে ভাৰত সফল নহয় যুদ্ধ বন্ধ কৰা তেতিয়া হলে ভাৰতৰ ওপৰত 100% শুল্ক আৰোপৰ হুংকাৰ প্ৰদান কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে বিভিন্ন ক্ষেত্ৰত ভাৰত প্ৰভাৱিত হ'ব পাৰে যদি নাটোৱে এনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰে 100% শুল্ক আৰোপৰ ব্যৱস্থা গ্ৰহণ কৰে তেতিয়া হলে কেৱল বাণিজ্যিক ক্ষেত্ৰতে নহয় অৰ্থনৈতিক ক্ষেত্ৰত সামৰিক ক্ষেত্ৰত বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বাৰুকৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে ভাৰত কাৰণ যদি আমি চাও ব্ৰাজিল চীন আৰু ভাৰতৰ ওপৰত শুল্ক আৰোপৰ নাটোৰ এই ভাবুকিয়ে ইউৰোপৰ লগত ভাৰতৰ আমি উল্লেখ কৰিছো বাণিজ্যিক সামৰিক আৰু বিত্তীয় সম্পৰ্কত নেতিবাচক এটা প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই আশংকাও এই মুহূৰ্তত ঘনীভূত হৈছে চাবলৈ গলে ভাৰতৰ ৰাফেল যুদ্ধ বিমান লগতে বফোৰ্স হাৱাইজাৰ এই বৰ্তসমূহ সামৰিক অস্ত্ৰ শস্ত্ৰ ইউৰোপৰ দেশসমূহৰ পৰা ভাৰতে ক্ৰয় কৰি আহিছে আৰু এই সমূহৰ মেৰামতিৰ দায়িত্ব সেই বিদেশী কোম্পানীসমূহৰ ওপৰতেই ন্যস্ত হৈ আছে গতিকে ঠিক তেনেদৰে যদি বিত্তীয় ক্ষেত্ৰত চোৱা যায় তেতিয়া হলে সুইজাৰলেণ্ডৰ বেংক বা ইংলেণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে ভাৰতৰ ডাঙৰ ডাঙৰ আৰ্থিক লেনদেনসমূহ সম্পন্ন হৈ আহিছে গতিকে নাটোৱে বা ইউৰোপীয় দেশসমূহৰ লগত যদি ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটে তেন্তে দেশখনৰ সামৰিক অৰ্থনীতি বিঘ্নিত হ'ব পাৰে বুলি এই মুহূৰ্তত আশংকা ঘনীভূত হৈছে মুঠৰ ওপৰত এতিয়া চালে বেৰে কুবাইছে নাটো বাহিনীয়ে নাটোৰ ওপৰত এতিয়া অতিৰিক্ত ধনৰ বোজা আৰু সেই বুজাৰ পৰা ৰক্ষা পাবৰ বাবে এতিয়া ভাৰতক টাৰ্গেট কৰি লৈছে চীনক টাৰ্গেট কৰি লৈছে ব্ৰাজিলক টাৰ্গেট কৰি লৈছে যি নেকি ব্ৰিক্স সন্মিলনত শেহতীয়াকৈ আমেৰিকাক প্ৰত্যাহ্বান জনাইছিল এই দেশসমূহ একত্ৰিত হৈ তাৰ বাবে এতিয়া মূৰৰ কামৰণি সৃষ্টি কৰা বিষয়টো হৈছে যে ভাৰতে কিয় ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰিব আমেৰিকাই বিচাৰিছে আমেৰিকাৰ পৰা অধিক দামত তেল ক্ৰয় কৰক ভাৰতে ৰাছিয়াৰ লগত সেই সম্পৰ্ক বন্ধ কৰক আৰু সেয়েহে এতিয়া পুতিনক ফোন কৰাৰ দায়িত্ব দিছে মাৰ্ক ৰুট নাটোৰ মুৰব্বী মাৰ্ক ৰুটে পুতিনক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰাৰ দায়িত্ব দিছে যদিহে এই যুদ্ধ বন্ধ কৰাত সফল নহয় তেতিয়া হলে অতি শীঘ্ৰেই ভাৰতৰ ওপৰত 100% শুল্ক জাপি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে নাটো বাহিনীয়ে এই ক্ষেত্ৰত ভাৰতে কি কূটনৈতিক পন্থা অৱলম্বন কৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব অত্যন্ত লক্ষণীয় এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম কিভাৱে বিষয়টো জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশন